এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি জিলাৰ গোগামুখত অৱস্থিত ডিৰপাই গাহৰিৰ প্ৰজনন ফাৰ্মত আৰু এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। চৰকাৰীভাৱে থকা এই ফাৰ্মখনত এতিয়া নাই কোনো গাহৰি, পৰিত্যক্ত অৱস্থাত পৰি আছে বছৰ বছৰ ধৰি। মই প্ৰথমতে পৰিৱেশটো দেখাব। এয়া হৈছে গোগামুখস্থিত যি ডিৰপাই গাহৰি প্ৰজনন ফাৰ্ম আছিল। এই গাহৰি প্ৰজনন ফাৰ্মখনৰ অৱস্থা দেখিলে আপোনাৰো আচলতে দুখ লাগিব, কাৰণ চৰকাৰে লাখ লাখ টকা খৰচ কৰি গাহৰি পালকসকলৰ বাবে নিৰ্মাণ কৰিছিল এই ফাৰ্মখন। আৰু ইয়াতে এতিয়া বৰ্তমান আমি জানিব পৰা অনুসৰি 2017 চনতে আচলতে বন্ধ হ'ল এই ফাৰ্মখন। এতিয়া এনেধৰণে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে আৰু যিসমূহ সামগ্ৰী যদি মহতিথই দেখায়, যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ এতিয়া এনেধৰণে ছিন্ন বিচ্ছিন্ন হ'বলৈ ধৰিছে, ইয়াতে জহি খহি যাবলৈ ধৰিছে। আৰু এনেকৈ প্ৰায় গাহৰি উৎপাদন কৰিব পৰাকৈ ইয়াত প্ৰায় 7টাকৈ এনেধৰণৰ ডাঙৰ ডাঙৰ গৃহ নিৰ্মাণ কৰা হৈছিল, যিসমূহত আচলতে গাহৰি থাকিব লাগিছিল। আৰু চৰকাৰী যিখন তালিকা, অসমত প্ৰায় 18খন চৰকাৰী এনেধৰণৰ ফাৰ্ম তেখেতলোকে দেখাইছে, পিক ফাৰ্ম দেখাইছে তালিকাত। ধেমাজি জিলাৰ গোগামুখত অৱস্থিত এই ডিৰপাই গাহৰি প্ৰজনন ফাৰ্মখন ইয়াতে দেখিবলৈ পোৱা গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ফাৰ্মখনত নাই কোনো গাহৰি, পৰিত্যক্ত অৱস্থাত বছৰ বছৰ ধৰি এনেধৰণে পৰি আছে। মোৰ সতীৰ্থই পৰিৱেশটো দেখাইছে, আমি আগলৈ যাবলৈ চেষ্টা কৰিম আৰু এনে কথাখিনি পাতি যাম। ইতিমধ্যেই ধেমাজি পশু চিকিৎসালয়ৰ বিষয়াজনে জনাইছে যে প্ৰায় 17 চনতে এই ফাৰ্মখন আচলতে বন্ধ হৈছে আৰু 17 চনৰ পৰা এনেধৰণে এতিয়া পৰিত্যক্ত অৱস্থাতে পৰি ৰৈছে। আৰু কিছুদিনৰ পূৰ্বে যিহেতু এই ডিৰপাই অঞ্চলতে নতুনকৈ স্থাপন কৰা ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট নামৰ যিটো ইনষ্টিটিউট, এই ইনষ্টিটিউটৰ নামত এতিয়া এই ভূমিখিনি আচলতে হস্তান্তৰ কৰা হৈছে বুলি তেখেতে জনাইছে। আৰু সেই ইনষ্টিটিউটৰ তৰফৰ পৰা এতিয়া এই ফাৰ্মখনত এতিয়া বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰিবলৈ লৈছে। কিন্তু এই বৰ্তমান যিখন ফাৰ্ম দেখা পাইছে আপুনি, এই ফাৰ্মখন সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত এনেধৰণে বছৰ বছৰ ধৰি পৰি আছিল। আৰু কোনো ধৰণৰ আচলতে চৰকাৰে ইয়াত পদক্ষেপ নল'লে নেকি, নে চৰকাৰী ধন এনেধৰণে অপচয় কৰা হ'ল? আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিম, ভিতৰলৈ যাম। আৰু ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ কিছু লোকো আমি দেখা পাইছোঁ ইয়াত তেখেতলোকে কাম কৰি আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ লখিমপুৰত। হয়। আপুনি আমাৰ ICR মানে নেকি? হয়। এইটো কোন ইনষ্টিটিউটৰ এতিয়া এইখিনি ফাৰ্মখন চলাই আছে? এখন কি আছিলে আগতে? এখন আগতো মই বিশেষ নাজানিম দেই। আপোনালোকে এতিয়া কি কৰি আছে বৰ্তমানে? আমি ইয়াত এতিয়া বৰ্তমান গাহৰি পুহিম বুলি ভাবি আছোঁ। গাহৰি পুহিব? হয়। কাৰ আণ্ডাৰত এইখিনি? ICR আণ্ডাৰত। ICR আণ্ডাৰত। ইয়াতে আগতে এখন গাহৰি ফাৰ্ম আছিলে বুলি আপুনি গম পায় নেকি? মই বিশেষ নাজানিম। গম নাপায়? ইয়াতে এতিয়া আপোনালোকে কেতিয়াৰ পৰা ইয়াতে এই ফাৰ্মখন আপোনালোকে পুহিবলৈ নিৰ্দেশ দিছে ICR? পুহিবলৈ এতিয়া ছাৰবিলাকেহে জানিব, আমিতো নাজানিম। এতিয়া মানে আপোনালোকে চাফ চিকুণ কৰি আছোঁ। চাফ চিকুণ কৰি আছে? হয়। ইয়াতে এতিয়া কিমানমান গাহৰি পোহা কিবা আপোনালোকে গম পায় নেকি? নাজানিম, এইটো নাপাম। হয়, নিশ্চয়কৈ এয়া আছিল ICRৰ লোক। আৰু তেখেতলোকে ইতিমধ্যে ইয়াতে চাফ চিকুণ কৰি আছে, কাৰণ এইকেইটেই ফাৰ্মখন এতিয়া তেওঁলোকৰ অধীনত বুলি আমি জানিব পাৰিছোঁ। কেনেকৈ গ'ল, কি প্ৰক্ৰিয়াৰে আচলতে হস্তান্তৰ কৰিলে, এইসমূহ আচলতে জানিব পৰা নাই যদিও কিন্তু উল্লেখ কৰিব লাগিব যে প্ৰায় 17 চনৰ পৰা এনেধৰণে পৰিত্যক্ত অৱস্থাত পৰি আছিল বুলি আমি জানিব পাৰিছোঁ। এটা বৃহত্তৰ অঞ্চল, আৰু বৃহত্তৰ অঞ্চলটোৰ যিখন ফাৰ্ম, আচলতে যিসমূহ থলুৱা গাহৰি পালক আছে এখেতলোকক উৎসাহী কৰিবৰ কাৰণে এই ফাৰ্মখন নিৰ্মাণ কৰা হৈছিল। প্ৰায় আচলতে 7টাকৈ এনেধৰণৰ ডাঙৰ ডাঙৰ বিশাল বিশাল আচলতে ঘৰ আছে। সেই ঘৰসমূহত গাহৰি প্ৰজনন কৰাৰ কাৰণে আচলতে চৰকাৰে পদক্ষেপ লৈছিল। আমি ICRৰ আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আপুনি আমাৰ এই ইনষ্টিটিউটৰ লোক নেকি? হয়, তেখেতৰ আণ্ডাৰতে কৰি আছে। আমাৰ ইনষ্টিটিউটখনৰ নামটো যদি শুনাব? ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট। হয়। এতিয়া আমাৰ ইয়াত য'ত আপোনালোকে এতিয়া আছে, এইটো গাহৰি ফাৰ্ম আছিলে বুলি আপোনালোকে গম পায় ন? শুনিছিলোঁ আগতে। শুনিছিলে? হয়। এতিয়া আপোনালোকে ইয়াত কি কৰিবলৈ লৈছে? আমি এতিয়া মিলেটছ কৰিবলৈ আছোঁ ইয়াতে। গাহৰি একচুৱেলি গাহৰি ফাৰ্মৰ আণ্ডাৰত নহয়, এইখিনি কথাটো আমি ভালকৈ নাজানো। কিন্তু আপোনালোকে আমাৰ অথৰিটি যিখিনি আছে তেখেতসকলৰ লগত কথা পাতিব লাগিব। এতিয়াতো আমি ইয়াৰ বিষয়ে আপোনাক ক'ব নোৱাৰিম। আপোনালোকে এতিয়া কি কৰিব লৈছে? আমি ইয়াত মিলেটছ কৰি আছোঁ। আৰু বেলেগ কিবা গাহৰি চৰি নাই, সেইটো প্লেনিঙৰ বিষয়ে আমি একো ক'ব নোৱাৰোঁ। সেইটো আমাৰ যিসকল ছাৰসকলে ইনচাৰ্জসকল আছে তেখেতসকলৰ লগত কথা পাতিব। আপুনি কথা পাতি ল'ব, তাৰপিছত কি কৰে সেইটো তেখেতসকলৰ কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে এয়া লাগি আছে এনেধৰণে নিজৰ কামত। আৰু আমি উল্লেখ কৰিছোঁৱেই, যিহেতু এই ইনষ্টিটিউটটো
নামতে তেখেতলোকে এতিয়া ইয়াত কাম বন কৰি আছে আৰু যিহেতু চৰকাৰে লাখ লাখ টকা খৰচ কৰি পিনে এই গাহৰি প্ৰজনন যিখন পাম আছিল এই পামখন স্থাপন কৰিছিল আৰু এতিয়া এনেধৰণৰ পৰিত্যক্ত অৱস্থাত পৰি আছিল বছৰ বছৰ ধৰি কিন্তু ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা এতিয়া ইয়াত এনেধৰণৰ পদক্ষেপ লৈ তেখেতলোকে পুনৰ ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু এয়াই আছিল ধেমাজি গোগামুখত থকা এই ডিৰপাই গাহৰি প্ৰজনন ফাৰ্ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।